লেকে প্ৰীতি সম্ভাষণ জনাই আজি আৰম্ভ কৰিছো এপিসোড নম্বৰ 14 14 নম্বৰ খণ্ড। যোৱা ক্লাছত আমি প্ৰেজেন্ট টেন্স আলোচনা কৰিছিলো। প্ৰেজেন্ট টেন্সৰ আটাইকেইটা শাখা আমি আলোচনা কৰিছিলো আৰু আজিৰ ক্লাছত তাৰ লগত ৰিলেশ্যন থকা, তাৰ লগত সম্পৰ্ক থকা এক্সামত কেনে ধৰণৰ কুৱেশ্যন বিলাক কাটে, সিম্পল প্ৰেজেন্ট টেন্সত কেনেকে কাটে, প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কেনেকে কাটে, এই পৰীক্ষাবিলাকত কেনে ধৰণৰ কুৱেশ্যন আহে টেন্স ৰিলেটেড, সেইটো আমি আলোচনা কৰিম। আৰু দ্বিতীয়তে আমি আলোচনা কৰিম যে অৱশ্যে এইখিনিতে মই এটা কথা কৈ ল'ব খোজো, যিখিনি নতুনকে আজি ভিউৱাৰ্ছ আছে তেওঁলোকে আগৰ কেইটা খণ্ড চাই ল'ব, তেতিয়া আজি খণ্ডটো বুজাত কিছু সহজবোধ্য হ'ব। গতিকে আজি আমি আৰম্ভ কৰিম, আমি টপিকটো এটা নাম দি লওঁ। আজি যে এপিসোডটো আমি লৈছো সেই টপিকটোৰ এটা নাম দি লওঁ, কাৰেক্ট ফৰ্মছ অফ ভাৰ্বছ ইন সিম্পল প্ৰেজেন্ট টেন্স। আমি একে সময়তে সিমুলটেনিয়াছলি দুটা কাম কৰিম। এক, সিম্পল প্ৰেজেন্ট টেন্স ক'ত কি অৰ্থত ব্যৱহাৰ হয় এক আমি জানি যাম, আৰু দুই, তেনে ধৰণৰ কোনবিলাক বাক্য পৰীক্ষাত কাটে ঠিক ক্লাছ 7-8ৰ পৰা হায়াৰ ছেকেণ্ডাৰী কিছু সেমিষ্টাৰৰ ডিগ্ৰীটো কাটে। গতিকে আজি আমাৰ ফোকাস হ'ব একে সময়তে এট দ্য সেম টাইম দুটা। এটা হৈছে সিম্পল প্ৰেজেন্ট টেন্স কি অৰ্থত কেতিয়া ব্যৱহাৰ হয় সেটো আমি জানিব লাগিব, আৰু একে সময়তে আমি জানিম যে পৰীক্ষাত কেনেদৰে কুৱেশ্যন আহে, অৰ্থাৎ থিয়ৰি এণ্ড এপ্লিকেশ্যন দুইটাই। এক নম্বৰতে আমি জানিম যে যিবিলাক ইউনিভাৰ্সাল ট্ৰুথ, সেই সেন্টেন্স বিলাকৰ যিটো ভাৰ্ব থাকে সদায় সিম্পল প্ৰেজেন্ট টেন্স হয়। একদম ক্লিয়াৰ, যিবিলাক সেন্টেন্সে ইউনিভাৰ্সাল ট্ৰুথ বুজায় সেই সেন্টেন্স বিলাকৰ যিটো ভাৰ্ব সিম্পল প্ৰেজেন্ট টেন্সত ইউজ হ'ব। এতিয়া যদি কোনোবাই ইউনিভাৰ্সাল ট্ৰুথৰ কনসেপশনটো ক্লিয়াৰকে নাজানে তেন্তে হলে পিছৰখিনি সেই ইউনিভাৰ্সাল ট্ৰুথ বুজোৱা বাক্যটোৰ ভাৰ্বটো সিম্পল প্ৰেজেন্ট টেন্স যে হয় সেই কথাটো পিছতহে জানিব। সি প্ৰথম জানিব লাগিব ইউনিভাৰ্সাল ট্ৰুথ কাক কয়। ইউনিভাৰ্সাল ট্ৰুথ যাক আমি অসমীয়াত চিৰন্তন সত্য বুলি কওঁ, তাৰ অৰ্থটো খুব সৰলকে সিম্পলকে ক'বলৈ এনেকুৱা হ'ব, যিটো অতীত, বৰ্তমান আৰু ভৱিষ্যত, পাষ্ট, প্ৰেজেন্ট আৰু ফিউচাৰ, সকলো কালৰ বাবে সকলো সময়ৰ বাবেই সত্য, তাক ইউনিভাৰ্সাল ট্ৰুথ বুলি কোৱা হয়। পৃথিৱীখন ঘূৰণীয়া, এতিয়া ঘূৰণীয়া নহয়, আগতেও ঘূৰণীয়া আছিল আৰু ভৱিষ্যতেও ঘূৰণীয়া হৈ থাকিব। দি আৰ্থ ইজ ৰাউণ্ড, ই এটা ইউনিভাৰ্সাল ট্ৰুথৰ এক্সাম্পল। আৰু তেনেকুৱা বুজোৱা বাক্যবিলাকৰ যিটো ভাৰ্ব হয় সদায় সিম্পল প্ৰেজেন্ট টেন্স হয়। যেনে পৰীক্ষাত প্ৰায়ে দিয়ে ব্ৰেকেটত ভাৰ্বটো দি দিয়ে, আমি সেই ভাৰ্বটোৰ কাৰেক্ট ফৰ্মটো লিখিব লাগে। যেনে ফৰ এক্সাম্পল আমি সৰু এটা উদাহৰণ লম, মেন, এইটো মেন ব্ৰেকেটত বি মৰ্টেল, মানুহ মৰণশীল, অতীত, বৰ্তমান আৰু ভৱিষ্যত তিনিওটা কালতে এক স্বীকৃতি প্ৰাপ্য বাক্য। গতিকে মেন মৰ্টেল ই এটা ইউনিভাৰ্সাল ট্ৰুথ। এক নম্বৰ কথা আমি পাই গলো। আকৌ নিয়মে কৈছে যে সেই যিবিলাক ইউনিভাৰ্সাল ট্ৰুথ থাকে সেইবিলাক কি টেন্সত হয়, সিম্পল প্ৰেজেন্ট টেন্সত। এতিয়া আমি যোৱা এপিসোডত যে শিকিছিলো যে পাৰ্সন আৰু নাম্বাৰ, আই এম, উই আৰ, ইউ আৰ, হি বা সি ইজ, দে আৰ, অৰ্থাৎ
হি সি বা সিঙ্গুলার কোনোবা নাউন সদায় থাৰ্ড পাৰ্চন সিঙ্গুলাৰ হয় আৰু থাৰ্ড পাৰ্চন সিঙ্গুলাৰত আমি পাইছিলো বি ভাৰ্ব বি বুলি কওঁতে ইয়াৰ আগৰ এপিসোডত মই কৈছিলো যে প্ৰেজেন্ট টেন্সত এম ইজ আৰ পাষ্ট টেন্সত ওয়াজ ওৱেৰ আৰু ফিউচাৰ টেন্সত শ্যাল উইল শুড উড গতিকে মেন ইয়েটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ গতিকে আমি আগৰ ফৰ্মুলাত পাইছো মেন ইজ মৰ্টেল এইখিনিতে এটা কথা কওঁ বহু ষ্টুডেণ্টে এনেকে ভাবে ই মেনৰ পিছত ইজ হয়ে কিয় হয় যুক্তিটো যিয়ে নহওক হয় আৰু সেইটো কিন্তু বৈজ্ঞানিক চিন্তা নহয় মেন ইজ মৰ্টেল কোনো ইংৰাজী নজনা মানুহক এটা পেৰটক যদি শিকোৱা হয় হিউ মেন ইজ মৰ্টেল কিন্তু ইজটো কিয় হল সেইটো জানিব পৰাটোহে হৈছে নলেজ এণ্ড এপ্লিকেশ্যন গতিকে আমি জানোৱে আৰু মেন ইজ মৰ্টেল হয় দে সেই কথাটো ভাবিলে নহব ৰুল হৈছে ই যিহেতু এটা ইউনিভাৰ্চেল ট্ৰুথ এক দুই থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ ইয়াৰ আগৰ এপিসোড সেইকাৰণে চাই ল'বলৈ কৈছো যে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ বি ভাৰ্বৰ ফৰ্ম ব্ৰেকেটত দিছে বি কি হয় ইজ হয় মেন ইজ মৰ্টেল আৰু এটা আমি উদাহৰণ লম এবাৰ পৰীক্ষাত হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক দুইটাতে আহিছে মোৰ যিমান দূৰ মনত পৰে বৰ ইণ্টাৰেষ্টিং বাক্যটো আমি আকৌ জানি লৈছো that bracket come to everyone sooner or later that bracket come to everyone sooner or later মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী এই বাক্যটো আহিছে যিখিনি ষ্টুডেণ্ট কুৱেশ্যন বেংকৰ লগত সদায় এটা সম্পৰ্কত থাকে তেওঁলোকে নিশ্চয় বাক্যটো পাইছে এতিয়া আমি আহিম মৃত্যুটো সকলোলৈকে আহে কাৰোবাৰ আগতীয়া কাৰোবাৰ পিছত গতিকে ই এটা ইউনিভাৰ্চেল ট্ৰুথ আমি গম পাই গলো ভাৰ্বটো কি টেন্সত হ'ব সিম্পল প্ৰেজেন্ট টেন্স আমি যেটো ৰুল কৈ আছো গতিকে এতিয়া নাম্বাৰ আৰু পাৰ্চনটো চাওঁ ডেটটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ ওকে আমি যে পাই আহিছিলো প্লে ভাৰ্বটো ইয়াৰ আগৰ এপিসোডত যেটো প্লে I play, we play, you play, you play, he বা she plays এই যে S টো লগ হয় they play গতিকে ডেট টু থাৰ্ড পাৰ্চন সিঙ্গুলাৰত আমি জানো যে সিম্পল প্ৰেজেন্ট টেন্সত S এটা লগ হয় গতিকে ইয়াৰ শুদ্ধ ফৰ্মটো হ'ব ডেট comes to everyone sooner or later সদায় গ্ৰামাৰৰ কুৱেশ্যন বিলাক কৰোতে কিয় হয় এই কথাটো সকলোৱে জানি ল'ব লাগে মুখস্থ নহয় দেই গ্ৰামাটিক্যাল কুৱেশ্যনৰ আনসাৰ কেতিয়াও মেমৰি বেস নহয় সদায় এপ্লিকেশ্যন সদায় তাক ৰুলত প্ৰয়োগ কৰিব লাগিব দুই নম্বৰতে যিবিলাক ইউজুৱেল অকাৰেন্স অৰ্থাৎ যিবিলাক সচৰাচৰ নিত্য নিয়মিত ঘটনা সেইবিলাকতো সিম্পল প্ৰেজেন্ট টেন্স হয় যিবিলাক নিত্য নিয়মিত ঘটনা অৰ্থাৎ সচৰাচৰ হৈ থাকে সেইবিলাকৰ ভাৰ্বটো সদায় সিম্পল প্ৰেজেন্ট টেন্সত হয় পৰীক্ষাত আহিছিল usually eat bracketত দিছে rain in summer পৰীক্ষাত আহিছে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী আগতে আহিছে তো বাক্য এতিয়া আমি পাই গলো ইউজুৱেলি সচৰাচৰ আমাৰ কি হয় বাৰু আমি দেখিছো সচৰাচৰ জেনাৰেলি সামাৰত বৰষুণ হয় এই যে সচৰাচৰ হয় নিত্য নিয়মিতকে হয় তাৰ ভাৰ্বটো সদায় সিম্পল প্ৰেজেন্ট টেন্সত হয় গতিকে আমি গম পাই গলো যে ইউজুৱেলি আছে গতিকে আলটিমেটলি সিম্পল প্ৰেজেন্ট টেন্স তে কি হ'ব
usually it আৰু যেহেতু it to third person singular simple present tense ত s এটা লগ লাগে it rains in summer. Interesting. এটা উদাহৰণ আৰু এটা মোৰ মনত পৰিছে বাক্য the bus usually arrive at 6. এটা বাক্যটো চালে আমি গম পাম বাছখন সচৰাচৰ কেই বজাত আহে 6 বজাত আহে সচৰাচৰ নিত্য নিয়মিত সি তেনেকে হয় গতিকে আমি নকলেও হ'ব যে বাছটো যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ইয়াৰ আগৰ এপিসোডত কৈছো যে প্ৰেজেন্ট টেন্সৰ মূল ভাৰ্বৰ লগত থাৰ্ড পাৰসন সিঙ্গুলাৰ হলে s বা es লগ লাগে the bus usually arrives at 6. একদম কুৱেশ্যন বেংক চালে গম পাই যাব এইবিলাক বাক্য ডাইৰেক্ট আহিছে আৰু এটা লম এই ৰুলটোৰ লগত ৰিলেটেড আমি আল এটা লম এবাৰ হায়াৰ ছেকেণ্ডাৰীত আহিছিল আৰু পায়ে মোৰ যিখিনি প্ৰত্যক্ষ ষ্টুডেণ্ট আছে মই ক্লাছত এইটো দিছো দিছ পেপাৰ appear twice weekly পৰীক্ষাত আহিছে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী দুইটা এতিয়া এই কাকতখন সপ্তাহত দুবাৰকে প্ৰকাশ হয় অৰ্থাৎ প্ৰতি সপ্তাহত এই পেপাৰখন যে ওলাই দুবাৰকে সেইটো এটা নিত্য নিয়মিত ঘটনাত পৰিণত হৈছে গতিকে আমি কি বুলি কম দিছ পেপাৰ কি হ'ব দিছ পেপাৰ দিছ সিঙ্গুলার নাম্বার পেপার থার্ড পারসন সিঙ্গুলার আমি জানো s বা es লগ লাগে this paper appears twice weekly আৰু এটা আমি উদাহৰণ লম পৰীক্ষাত অহা ইয়াৰ যিবিলাক সেন্টেন্স আজি এইটো এপিসোডত দিছো এই গোটেইবিলাক পৰীক্ষাত অহা this road run from Guwahati to Jorhat. This road bracket run from Guwahati to Jorhat. এই ৰাস্তাটো গুৱাহাটী পৰা যোৰহাটলৈ গৈছে এইটো সচৰাচৰ ঘটনা নিত্য নিয়মিত ঘটনা সঁচা ঘটনা গতিকে দিছ ৰোড থাৰ্ড পাৰসন সিঙ্গুলাৰ আৰু ইয়াৰ লগত s লগ হ'ব যেহেতু সিম্পল প্ৰেজেন্ট টেন্সত হ'ব বুলি গম পালো নিত্য নিয়মিত ঘটনা গতিকে কি হ'ব দিছ ৰোড runs s এইটো this is focusing point this road runs from Guwahati to Jorhat. This road runs from Guwahati to Jorhat. এটো আমি 2 নম্বৰ নিয়ম শিকিলো গ্ৰেট বুক বা গ্ৰেট ম্যান এওঁলোকে বা কিতাপ হলে কিতাপে কোৱা কথাবিলাক সদায় সিম্পল present tense হয় that is very interesting point যিবিলাক গ্ৰেট বুক আছে গ্ৰেট বুক বুলি ক'লে দা ৰামায়ণ দা মহাভাৰত ইলিয়াড ওডিসি দা বাইবেল এটসেট্ৰা সেইবিলাকে কোৱা কথাবিলাক এটো ভাবিব নালাগে বাইবেল শত যুগতে হ'ল মহাভাৰত শত যুগতে হ'ল past tense হ'ব নেকি no this is wrong তেওঁলোকে কোৱা যিবিলাক বাৰ্তা যিবিলাক মেছেজ সদায় সিম্পল প্ৰেজেন্ট টেন্সত হ'ব যেনে এবাৰ এটা পৰীক্ষাত আহিছিল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী দুইটা the Bible say bracketত
love of money is the root of all evils. The Bible bracketত say love of money is the root of all evils. যিমান বিলাক এভিলছ হৈছে জটকুটৰ ঘাই সেই টকাৰ প্ৰতি থকা প্ৰেমটো মই কোৱা নাই কথাটো বাইবেলে কৈছে বাইবেল এখনতো মহৎ গ্ৰন্থ গতিকে মহৎ গ্ৰন্থ হলে কৈছো সদায় সিম্পল প্ৰেজেন্ট টেন্স হ'ব গতিকে আমি কি কম the Bible কি হয়তো থার্ড পারসন সিঙ্গুলার বাইবেল এস লগ লাগিব the Bible says love of money is the root of all evils. Clear now? Next, আৰু এটা উদাহৰণ লম Socrates, the great Greek philosopher, said that he know one thing that he knows nothing. এতিয়া ইন্টারেস্টিং বাক্য ল'ৰা ছোৱালীবিলাক কনফিউজড হয় যে সক্ৰেটিছ সেইড আছে আমি নেৰেশ্যন আমি পিছত আলোচনা কৰিম বা আগতে বেছিকখিনি আমি পাইছো সেইড পাষ্ট টেন্স আছে গতিকে সেই হিচাপততো নিউ হ'ব লাগে যদি অলপ চতুৰ ল'ৰা ছোৱালী হয় তেন্তে হলে এইটো চালেই হৈ গ'ল যদি এইটো পাষ্ট টেন্সত আছিল তে এইটোতো হি নিউ হ'ব লাগিছিল আৰু এইটো যে প্ৰেজেন্ট টেন্সত হয় তাৰ কাৰণটো হ'ল সক্ৰেটিছ ইজ এ গ্ৰেট গ্ৰীক ফিলচফাৰ গতিকে ইয়াত কি হ'ব হি knows one thing that he knows nothing সক্ৰেটিছে কৈছিল যে তেওঁ এটা কথাই জানে যে তেওঁ ক'লে না that is interesting গতিকে মহৎ লোকে কোৱা কথাবিলাক অতীততে কৈছিলে মহাত্মা গান্ধীয়ে কৈছিল সত্যৰ সদায় জয় মহাত্মা গান্ধী কথাটো এনেকে কম নেকি যে মহাত্মা গান্ধীয়ে কৈছিল সত্যৰ সদায় জয় একালত আছিল মানে আজিকালি অসত্যৰ জয় তেনেকে কৈছিল অৰ্থাৎ আমি এই কথাটোই শিকিলো এই 3 নম্বৰত যে গ্ৰেট বুক বা গ্ৰেট মেনে কোৱা কথাবিলাক সদায় সিম্পল প্ৰেজেন্ট টেন্সত ইউজ কৰিব লাগে দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট পইণ্ট আৰু এটা বস্তু আমি শিকিলো conditional sentence এই conditional sentence to আমি কি সেটো জানি লও তার পিছত কোট সিম্পল প্রেজেন্ট টেন্স ইউজ হয় সেটো পিছতে জানিম যদি কোনো স্টুডেন্টে conditional sentence to কি সেটো না জানে তে মই যে কলো আমুক হ'ব কেনেকৈ বুজিব তা গতিকে এই কথাটো আমি জানিব লাগিব যে conditional sentence কি এটা অসমীয়াত উদাহৰণ লৈ দিওঁ যদি বৰষুণ দিয়ে মই বাহিৰলৈ নাযাওঁ নাযাম বা নাযাওঁ একদম এতিয়া যদি বৰষুণ দিয়ে মই বাহিৰলৈ নাযাম বা নাযাওঁ ইন্টারেস্টিং মই বাহিৰলৈ যাম নে নাযাম নিৰ্ভৰ কৰিছে ডিপেন্ড কৰিছে কাৰ ওপৰত বৰষুণ দিব নাই that is a very important point মই বাহিৰলৈ যাম নে নাযাম সেটো কাৰ ওপৰত নিৰ্ভৰ কৰিছে বৰষুণ দিব নাই আৰু এটা যদি বাক্য এনেকুৱা লয় যদিহে টিকেট মেনেজ কৰিব পাৰো জুবিনৰ ৰৈ ৰৈ বিনালে চাম এতিয়া জুবিনৰ ৰৈ ৰৈ বিনালে চাম এই যে চাম কাৰ ওপৰত নিৰ্ভৰ কৰিছে মই টিকেট মেনেজ কৰিব পাৰিম নে নোৱাৰিম এতিয়া এই যে যদি বৰষুণ দিয়ে বা যদি টিকেট বুক কৰিব পাৰো
এইটো ক'ব কণ্ডিশ্যন চৰ্ত। আৰু মই বাহিৰলৈ যাম নে নাযাম এইটো ক'ব কণ্ডিশ্যনেল। একদম ক্লিয়াৰ আমি কনচেপ্টটো লৈ ল'ম, পাহৰি যাব নালাগে। আমাৰ আজিৰ আলোচনা কিন্তু চিম্পল প্ৰেজেন্ট টেন্স। মই প্ৰসংগক্ৰমে সেই প্ৰসংগটো টানি আনিছো যে এই যে যদি বৰষুণ দিয়ে কণ্ডিশ্যন, এইটো কণ্ডিশ্যন বুলি ল'ম। আৰু বাহিৰলৈ যাম নে নাযাম সেইটো যে কণ্ডিশ্যনৰ ওপৰত যিহেতু সি নিৰ্ভৰশীল সেইকাৰণে কৈছে কণ্ডিশ্যনেল। যদি টিকট বুক কৰিব পাৰো বা মেনেজ কৰিব পাৰো জুবিনৰ ৰৈ ৰৈ বিনালে চাবলৈ যাম, এতিয়া যে যদি টিকেট মেনেজ কৰিব পাৰো এইটো কণ্ডিশ্যন। কিন্তু মই জুবিনৰ যে ৰৈ ৰৈ বিনালে চাম সেইটো কাৰ ওপৰত নিৰ্ভৰ কৰিছে কণ্ডিশ্যনটোৰ ওপৰত, সেইকাৰণে তাক ক'ব কণ্ডিশ্যনেল। এতিয়া আমি নিয়মলৈ আহোঁ। ৰুলে কৈছে, গ্ৰামাৰৰ ৰুলে কৈছে কণ্ডিশ্যনটো যদিহে চিম্পল প্ৰেজেন্ট টেন্সত থাকে তেন্তে হলে কণ্ডিশ্যনেলটো চিম্পল ফিউচাৰ টেন্সত হ'ব। যদি মই ওলোটাকে কওঁ, যদিহে মই অলপ ওলোটাকে কম, কণ্ডিশ্যনেলটো চিম্পল ফিউচাৰ টেন্সত থাকে তেন্তে হলে কণ্ডিশ্যনটো চিম্পল, একেটা কথাকে ওলোটাকে কৈছো, চিম্পল প্ৰেজেন্ট টেন্সত হ'ব। যেনে পৰীক্ষাত প্ৰায়ে দিয়ে ইফ ইট ব্ৰেকেটত ৰেইন I shall not go out. Interesting. এতিয়া if it ব্ৰেকেটত rain, I shall not go out. এতিয়া I shall not go out এইটো আমি উলিয়াই পেলালো, এইটো কি বুলি ক'ব বাহিৰলৈ নাযাম, কণ্ডিশ্যনেল। আৰু এইটো কি বুলি ক'ব কণ্ডিশ্যন। কাৰেক্ট? নিয়মলৈ গুচি যোৱা। যদি কণ্ডিশ্যনেলটো চিম্পল ফিউচাৰ, মই এই কথাটো লৈছো এই কাৰণে যিহেতু এইটো ভাৰ্বটো ঠিকে আছে, আমাক কৰিবলৈ দিছে এইটোহে, হ'লেও আৰু এটা বাক্য বেলেগ, তেতিয়া আমি গম পাই যাম। এতিয়া আমাক কৰিবলৈ দিছে ব্ৰেকেটত ভাৰ্বটো এইটো, যোনটো আনটো বাক্যৰ ভাৰ্বটো ঠিকে আছে তাকতো কৰিবলৈ দিয়া নাই। গতিকে দেখা গ'ল I shall, shall মানেতো আমি বি ভাৰ্ব শিকি আহিছো ফিউচাৰ টেন্স ইয়াৰ আগৰ এপিছডত। অৰ্থাৎ কণ্ডিশ্যনেলটো চিম্পল ফিউচাৰ, তেন্তে হলে কণ্ডিশ্যনটো কিহত হ'ব ৰুলে ক'লে প্ৰেজেন্ট। গতিকে ইয়াৰ প্ৰপাৰ আনচাৰ কি হ'ব ইফ ইট ৰেইন টু, ইটটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ চিম্পল প্ৰেজেন্ট টেন্সত এছ লগ হয়। ইফ ইট ৰেইনছ I shall not go out. Clear now? আচ্ছা, আমি আন এটা বাক্য লম। পৰীক্ষাত আহিছিলে এই যে চাম, এই বাক্যটো যে আমি লৈ ললো, এটা ইফ আই হেভ টাইম, যেটো হেভ টু প্ৰেজেন্ট টেন্সত আছে আই শ্যাল অৰ্থাৎ ফিউচাৰ, কণ্ডিশ্যনেলটো প্ৰেজেন্ট হলে কণ্ডিশ্যনেলটো চিম্পল ফিউচাৰ। পৰীক্ষাত দিছিল কেনেকে, এতিয়া আমি উত্তৰটো পালো। পৰীক্ষাত এনেকে দিছিল, যেহেতু ব্ৰেকেটৰ ভিতৰত বা হেৰিটো দি দিয়ে, এনেকে দি দিছে ইফ আই ব্ৰেকেটত, ব্ৰেকেট নহয় মইহে দি দিছো, বাক্যটো আকৌ পুনৰ লিখি লৈছো, এটা ক্লিয়াৰ হৈ গ'ল। পৰীক্ষাত আহিছিল বাক্যটো এনেকৈ ইফ আই হেভ টাইম, I ব্ৰেকেটত go to the
বুক ফেয়াৰ ওলাই আছে আনচাৰটো কেনেকে হ'ল ইফ আই হেভ টাইম অৰ্থাৎ কণ্ডিশ্যনটো কিহত আছে হেভ সিম্পল প্ৰেজেন্ট ইটো কি কণ্ডিশ্যনেল গতিকে কিহত হ'ব সিম্পল ফিউচাৰ ইফ আই হেভ টাইম আই শ্যাল ফিউচাৰ হলে আই পিছত কি আহিব ইয়াৰ আগৰ পিছত চাই ল'ব তাতো মই কৈ দিছো আই শ্যাল go to the book fair একদম ক্লিয়াৰ মানে অৰ্থাৎ আমি এটা কাম আজি আগুৱাই কৰি দিলো আজি এটা কাম আমি আগুৱাই কৰিলো পিছত কণ্ডিশ্যনেল সেন্টেন্স আমি নিশিকিলেও হ'ব আজি আমি বস্তুটো ক্লিয়াৰ হৈ গৈছো এডভান্স কি যাৰ লগত সিম্পল প্ৰেজেন্ট টেন্স আৰু সিম্পল ফিউচাৰ টেন্স জড়িত আই এই ডিসেকশন কি হ'ব I bracket get up before the sun rises এতিয়া before the sun rises মানে কিহত আছে simple present নিশ্চয় এটো আমি অথনি যে ঋতু রুল কি হৈ যাব ফিউচাৰত I shall get up before the sun rises কিন্তু এখিনিতে আমি আৰু এটা কথা সেই কনফিউজনটো দূৰ কৰিবলৈকে মই এই বাক্যটো দিছো কোনোবাই যদি এনেকে লিখি দিয়ে বাক্যটো I have got up before the sun rises I have got up before the sun rises এটা কিয় have got শুদ্ধ নম্বৰ পাব কিন্তু এটা রুল আছে যে বিফোর যদি থাকে বিফোৰৰ পিছৰ অংশৰ ভাৰ্বটো যদি সিম্পল প্ৰেজেন্ট হয় তাৰ আগৰ যেটো ভাৰ্ব প্ৰেজেন্ট পারফেক্ট হয় এই কথাটো মই উনুকিয়াই দিলো অৰ্থাৎ বিফোর থাকিলে পিছত যেটো ভাৰ্ব হ'ব সিম্পল টেন্সত আৰু আগৰটো প্ৰেজেন্ট পারফেক্ট হ'ব যদি before the sun rose যদি past tense দি দিও তেতিয়া হলে ইয়াত কিন্তু past perfect হ'ব অৰ্থাৎ আমি এটোই শিকিলো বিফোৰৰ আগৰখিনিত পারফেক্ট হয় আৰু পিছৰখিনিত সিম্পল হয় কিন্তু দুইটা টেন্সটো একে হ'ব সেম টেন্স অৰ্থাৎ এটো যদি সিম্পল প্ৰেজেন্ট এটো প্ৰেজেন্টই হ'ব কিন্তু প্ৰেজেন্ট পারফেক্ট এটো যদি সিম্পল পাস্ট হয় তে এটো কি হ'ব পাস্টেই হ'ব কিন্তু পাস্ট পারফেক্ট অর্থাৎ দুইটা একে টেন্স এটা সিম্পল এটা পারফেক্ট টেন্স গতিকে আমি আশা ৰাখিছো সিম্পল প্ৰেজেন্ট টেন্সৰ ইয়াৰ আগত আমি প্ৰেজেন্ট টেন্সটো আলোচনা কৰিছিলো আজি আমি কোট কোট ব্যৱহাৰ হয় আৰু লগতে পৰীক্ষাত কেনে কোৱেশ্চন আহে আমি দুইটা আজি এপিসোডত আলোচনা কৰিছো আশা ৰাখিছো অহা এপিসোডত ইয়াতকেও আৰু কিছুমান এক্সাম ওৰিয়েন্টেড কথা আমি আলোচনা কৰিম সকলোকে প্ৰীতি সম্ভাষণ জনাই আজিৰ এপিসোড ইমানতে সামৰিছো নমস্কাৰ